নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এবাৰ হিজবুল্লাহ পুনৰ ভয়াবহ প্ৰত্যাক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত কেইবাটাও আক্ৰমণ কৰিছে যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে ইজৰাইলৰ 39টাকৈ ঘাটিত আক্ৰমণ কৰিছে হিজবুল্লাহ আৰু তাৰ পিছতেই সমগ্ৰ ইজৰাইলত দিবলগীয়া হৈছে হাই এলাৰ্ট আৰু এনে পৰিস্থিতিৰ মাজতে পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তেজনাই বিৰাজ কৰিছে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ হিজবুল্লাহৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ ইজৰাইলৰ ওপৰত হিজবুল্লাহ ভয়ংকৰ প্ৰত্যাক্ৰমণ কৰিছে মধ্যপ্ৰাচ্যত এনেকৈ চৰম উত্তেজনা মধ্যপ্ৰাচ্য পৰিস্থিতি বৰ্তমান সময়ত ভয়াবহ হৈ পৰিছে 24 ঘণ্টাত ইজৰাইলৰ 39টা সামৰিক ঘাটিত হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ 39টাকৈ ঘাটিত আক্ৰমণ কৰিছে হিজবুল্লাহৰ আক্ৰমণত চূৰ্ণ বিচূৰ্ণ ইজৰাইলৰ সেনা শিবিৰ আৰু সামৰিক বাহন ধ্বংস হৈ পৰিছে ইজৰাইলৰ সামৰিক ঘাটি ইজৰাইলৰ সেনাৰ বৰ্বৰ আক্ৰমণত বৰ্তমান পৰ্যন্ত 250 গৰাকীৰ অধিক লোকৰ মৃত্যু হৈছে ইজৰাইলৰ ধাৰাবাহিক বোমাবৰ্ষণত নিশ্চিহ্ন হৈছে এখনৰ পিছত আনখন চহৰ আৰু এইবোৰৰ প্ৰত্যুত্তৰ দিছে হিজবুল্লাহ ইজৰাইলৰ আক্ৰমণাত্মক নীতিক লৈ খৰব হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় মহল ইজৰাইলৰ এই নীতিক লৈ আন্তঃৰাষ্ট্ৰীয় মহল খৰব হৈছে ইজৰাইলৰ যুদ্ধাপৰাধৰ বিৰুদ্ধে এইবাৰ মুখ খুলিলে ইউৰোপীয় দেশে ইজৰাইলৰ বিৰুদ্ধে এইবাৰ ইউৰোপীয় দেশ ইজৰাইলৰ ৰক্তাক্ত আক্ৰমণৰ পৰা ৰেহাই নাপালে লেবাননৰ চিকিৎসালয়ও ইজৰাইলৰ আক্ৰমণত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হ'ল দক্ষিণ লেবাননৰ টেবনাইন চিকিৎসালয় আৰু এইবোৰৰ ওপৰতে এতিয়া ইউৰোপীয় দেশসমূহ ইজৰাইলৰ বিৰুদ্ধে হৈছে 12 আৰু 14 এপ্ৰিলৰ ভয়াবহ আক্ৰমণত কঁপি উঠিল চিকিৎসালয়ৰ চৌহদ মিছাইলৰ পিছত এইবাৰ ইজৰাইলী সেনাৰ সৈতে হিজবুল্লাহৰ ক্লোজ কম্বেট ইজৰাইলক ভয়ংকৰ আক্ৰমণ কৰিছে লেবাননৰ জনতাৰ প্ৰতিটো টোপালৰ তেজৰ হিচাপ ল'ব হিজবুল্লাহ এই মন্তব্য হিজবুল্লাহ কৰিছে আমেৰিকা ইজৰাইলৰ পদক্ষেপে সমগ্ৰ বিশ্বতে এতিয়া ভয়াবহ ৰূপ দিছে আৰু তাৰ মাজতেই হিজবুল্লাহ ভয়ংকৰ প্ৰত্যুত্তৰ দিছে পোনপটীয়াকৈ কৈছে ইৰানৰ লোকৰ প্ৰতিটোপাল তেজৰ মূল্য আমি ল'ম আৰু ইয়াৰ পিছতে হিজবুল্লাহ আক্ৰমণ কৰে ইজৰাইলৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰে 24 ঘণ্টাত 39টাকৈ ঘাটিত আক্ৰমণ কৰে হিজবুল্লাহ আৰু ইয়াৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে হাহাকাৰ কৰিবলগীয়া হৈছে হিজবুল্লাহ কৈছে ইৰানৰ নিৰীহ জনতাৰ ওপৰত ইজৰাইলে যিমান কাম কৰিলে বা যিমান হত্যা কৰিলে সকলো প্ৰতিশোধ লোৱা হ'ব আৰু তাৰ কাৰণেই ইজৰাইলৰ কেইবাটাও প্ৰান্তত হিজবুল্লাহ আক্ৰমণ কৰে যাৰ ফলত ইজৰাইলৰ বৃহৎ লোকচান হয় আৰু বৰ্তমান সময়তো ইজৰাইলৰ কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট চাৰিওফালে কেৱল চাইৰেনৰ শব্দ বেঞ্জামিন নেতান্যাহু চিন্তাত পৰিছে আমেৰিকাৰ সৈতে লগ হৈ ইজৰাইলে ইৰাণত আক্ৰমণ কৰিছিল মধ্যপ্ৰাচ্যত নিজৰ দপদপনি বৰ্তাই ৰখাৰ চেষ্টা কৰিছিল কিন্তু সেয়া বৰ্তমান সময়তো হৈ উঠা নাই ইৰাণে প্ৰত্যুত্তৰ দি আছে আৰু ইৰাণে প্ৰত্যুত্তৰ দিয়াৰ কাৰণে ইৰাণত দুয়োখন ৰাষ্ট্ৰই আক্ৰমণ কৰিছে সেয়া লাগিলে এয়াৰ ষ্ট্ৰাইক হওক বা অৰ্থনৈতিক ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰৰ পৰা ইৰাণক আক্ৰমণ কৰাৰ চেষ্টা কৰা হৈছে শেহতীয়াকৈ আমেৰিকাই ষ্ট্ৰেইট অফ হৰমুজত নৌ অৱৰোধ কৰিছিলে ষ্ট্ৰেইট অফ হৰমুজত যিসমূহ অন্য ৰাষ্ট্ৰৰ নাও বা জাহাজ সকলো জাহাজ আবদ্ধ কৰিছিলে আৰু বৰ্তমান তেওঁলোকে স্পষ্ট কৰিছিলে যে ইৰাণে যদি আমাৰ দাবী মানি নলয় তেন্তে আমি ষ্ট্ৰেইট অফ হৰমুজ খুলি নিদিওঁ আৰু তাৰ পিছতে ৰাছিয়া আৰু চীনো আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু বৰ্তমান সময়ত ইজৰাইলৰ বিৰুদ্ধে হিজবুল্লাহৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ এইবাৰ হিজবুল্লাহ আহিছে হিজবুল্লাহ পোনপটীয়াকৈ কৈছে লেবাননৰ যিমান লোকৰ মৃত্যু হ'ল সকলো হিচাপ লোৱা হ'ব প্ৰতিটোপাল তেজৰ হিচাপ লোৱা হ'ব আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আনহাতে আমেৰিকাৰ বিৰুদ্ধে ৰাছিয়া আৰু চীন একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে ৰাছিয়া আৰু চীনে মন্তব্য কৰিছিলে যে আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে আমি একত্ৰিত হ'ম আৰু ইয়াক আমি নস্যাৎ কৰিম আৰু সেই দেখিবলৈও পোৱা গৈছিলে
আমেৰিকাৰ ভাবুকিৰ 24 ঘণ্টা নহওঁতেই চীনৰ জাহাজ ষ্ট্ৰেইট অফ হৰমুজেদি পাৰ হৈছিলে আৰু তাক সহায় কৰিছিলে ইৰাণে। আৰু ইৰাণে সহায় কৰাৰ পিছতেই চীনে আমেৰিকাক ধমক দিছিলে যে চীন আৰু ইৰাণৰ মাজত যি বাণিজ্যিক চুক্তি আছে সেই চুক্তিৰ হস্তক্ষেপ নকৰিব ইৰাণে। যদি আমেৰিকাই হস্তক্ষেপ কৰে তেন্তে প্ৰত্যুত্তৰ দিয়া হ'ব আৰু সেই প্ৰত্যুত্তৰ কিন্তু ভয়াৱহ হ'ব। আনহাতে আমেৰিকায়ো স্পষ্ট কৰিছিলে যে আমি ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰিম আৰু তাৰ পিছতে ইৰাণেও মন্তব্য আগবঢ়াইছিলে। আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে আৰু তাৰ মাজতে ইৰাণেও মন্তব্য আগবঢ়াইছিলে যে ষ্ট্ৰেইট অফ হৰমুজ সামাজিক মাধ্যম নহয় বা ছ'চিয়েল মিডিয়া নহয় যে মন গ'লেই ব্লক কৰি দিব। আমেৰিকাই কৈছিলে যে আমি ষ্ট্ৰেইট অফ হৰমুজ ব্লক কৰি দিম, কোনো জাহাজ যাব নোৱাৰে। আৰু তাৰ পিছতে ইৰাণে পোনপটীয়াকৈ ভাবুকি দিছিল আমেৰিকাক, তাৰ সমান্তৰালকৈ ট্ৰাম্পক ভাবুকি দিছিল যে ষ্ট্ৰেইট অফ হৰমুজ কোনো ছ'চিয়েল মিডিয়া নহয় যে মন গ'লেই ব্লক কৰিব। আপুনি সামাজিক মাধ্যম ব্যৱহাৰ কৰে তাত আপুনি ব্লক কৰক, আমাৰ ক'বলগীয়া নাই, কিন্তু ষ্ট্ৰেইট অফ হৰমুজ যদি ব্লক কৰে তেন্তে কিন্তু আমিও অকল ব্লকতে সীমাবদ্ধ নাথাকোঁ। আমি অকল ব্লক কৰিয়েই বন্ধ নহওঁ, ক্ষান্ত নহওঁ, আমি ভয়াৱহ আক্ৰমণ কৰিম। আৰু এই আক্ৰমণ বা এই ভাবুকিৰ পিছতে আমেৰিকাৰ হাহাকাৰ লাগিছিলে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ষ্ট্ৰেইট অফ হৰমুজেদি জাহাজ যোৱাৰ কাৰণে পৰামৰ্শও দিছিলে। আৰু ইয়াৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি এনেকৈ উত্তপ্ত হৈ পৰিছিলে। দেখিবলৈ পোৱা গৈছিলে কেনেকৈ আমেৰিকাৰ বিৰুদ্ধে চীন, ৰাছিয়া, ইৰাণ এইসমূহ ৰাষ্ট্ৰ একত্ৰিত হৈছিল। ভাৰতেও সহায় কৰিছিল ইৰাণক। তাৰ সমান্তৰালকৈ ৰাছিয়ায়ো মন্তব্য প্ৰকাশ কৰিছিল যে আমেৰিকাই যিসমূহ কৰি আছে সেই সকলোৰ বিৰুদ্ধে আমি একত্ৰিত হ'ব লাগিব। যদি একত্ৰিত নহওঁ তেন্তে বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ যাব। আৰু আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ এতিয়া সাজু হৈছে ৰাছিয়া আৰু চীন। এনেকৈ মধ্যপ্ৰাচ্যত পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে। আৰু এইসমূহৰ মাজতেই হিজবুল্লাই পুনৰ এবাৰ ভয়াৱহ প্ৰত্যাক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত। ইজৰাইলে কল্পনা কৰিব নোৱাৰা প্ৰত্যাক্ৰমণ কৰিছে, যি প্ৰত্যাক্ৰমণৰ ফলত ইজৰাইলৰ কেইবাটাও প্ৰান্ত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট। বৰ্তমান সময়তো ইজৰাইলৰ কেইবাটাও প্ৰান্তত চাইৰেনৰ শব্দ। আনহাতে হিজবুল্লাই মন্তব্য কৰিছে লেবাননৰ প্ৰতিটোপাল তেজৰ আমি মূল্য ল'ম বা প্ৰতিটোপাল তেজৰ হিচাপ ল'ম। ইজৰাইলক এই ধমক দিয়াৰ পিছতেই এতিয়া চিন্তাত পৰিছে বেঞ্জামিন নেতান্যাহু, কিয়নো 39টাকৈ সামৰিক ঘাটিত আক্ৰমণ কৰিছে। বিগত 24 ঘণ্টাত ইজৰাইলৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছে হিজবুল্লাই। আৰু হিজবুল্লাৰ আক্ৰমণৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে, অধিক উত্তপ্ত হৈ পৰিছে। যদি ইজৰাইলেও হিজবুল্লাক আক্ৰমণ কৰে তেন্তে কিন্তু সমগ্ৰ মধ্যপ্ৰাচ্যৰ যি পৰিস্থিতি সেই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব। ইৰাণেও কিন্তু আক্ৰমণ কৰিব পাৰে। সাজু হৈছে ইৰাণ। ইৰাণেও যিকোনো প্ৰান্তত আক্ৰমণ কৰিব পাৰে, ছৌদি আৰবকো লক্ষ্য কৰিব পাৰে ইৰাণে। গতিকে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি এনেকৈ ভয়াৱহ হৈ পৰিছে। আমেৰিকায়ো বৰ্তমান পৰ্যন্ত যুদ্ধ কম কৰাৰ থিৰাং কৰা নাই, বৰ্তমান সময়তো যুদ্ধ চলাই আছে। গতিকে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।